আজি আমাৰ ছোৱালীজনী স্কুলৰ পৰা আহোঁতেনে অহাৰ পিছত আমি ক'লোঁ, তুমি নম্বৰ কম পাইছা, তুমি ভালকৈ পঢ়া নাই। তাই মনত খুব দুখ পালে। দুখ পাই পেলাই শুই পেলাই তাই কি কৰিছে অলপ চাই থাকিব দেই, আপোনালোকক দেখুৱাম। শুই উঠি পঢ়া টেবুলত নিজে নিজে পঢ়িবলৈ লাগিলে। পঢ়া দেখি ভালেই লাগিলে। অৱশ্যে ল'ৰা ছোৱালীক নিজে নিজে পঢ়িলেহে পঢ়া ফলৱৰ্তী হয়। এনে কৈ থকা পঢ়ি লাভ নাই, তেনে পঢ়াত কোনো কাম নাই। তাই মনত খুব দুখ পালে আৰু আমি নোকোৱাকৈ তাই শোৱাৰ পৰা উঠিলে আৰু উঠি পেলাই পঢ়া টেবুলত নিজে নিজে বহিলেগৈ। পিছত দেখি বেয়া লাগিলে। ল'ৰা ছোৱালীক নিজে পঢ়িবলৈ কোৱাতকৈ নিজে নিজে যদি পঢ়ে, সেই পঢ়াটোতহে বেছি ফলৱৰ্তী হয়। নে আপোনালোকে কি কয়, কমেণ্ট কৰি জনাবচোন। ল'ৰা ছোৱালীক পঢ়কৈ থাকিব নালাগে বুলি মই ভাবোঁ, কাৰণ তেওঁলোকৰ দায়িত্ববোধটো নিজে ল'বলৈ চেষ্টা কৰিব লাগে। নিজৰ দায়িত্ববোধ নিজে ল'ব পাৰিলে ভৱিষ্যতে মানৱ সম্পদ গঢ় লৈ উঠে। নে আপোনালোকে কি কয়, কমেণ্টত জনাব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এটা ইউটিউব চেনেল আছে, যদি ইউটিউব চেনেলত চাই আছে, কাইণ্ডলি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ' বনোৱাত উৎসাহ জনাব বুলি আশা কৰিলোঁ। লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালে থাকক, সুস্থ থাকক। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।